যদি আপোনাৰ মনত অনবৰতে কেতিয়াবা ভয় লাগি থাকে বা কেতিয়াবা আপোনাৰ নেতিবাচক চিন্তা কিছুমান আহি থাকে, আপুনি এনজাইটিত ভুগি থাকে বা আপোনাৰ মনত এনেকুৱা লাগে যেন কিছুমান নিগেটিভ এনাৰ্জিয়ে আপোনাক গ্ৰাস কৰি আছে আৰু আপুনি বহুত ভয় খাই থাকে, তেতিয়াহ'লে একেবাৰে চিন্তা নকৰিব। এটা সিম্পল মুদ্ৰা অভ্যাস কৰি এই সকলোবিলাকৰ পৰা আপুনি উপশম পাব পাৰে। সেই মুদ্ৰাটোৰ নাম হৈছে কৰণ মুদ্ৰা। প্ৰথমতে জানো আহক এই মুদ্ৰাটো কেনেদৰে কৰে। আপুনি যিকোনো ধ্যানাসনত বহিব পাৰে, যদি তলত বহে তলত বহিব বা যদি চকীত বহিও এই মুদ্ৰাটো কৰিব পাৰে। প্ৰথমতে দুইখন হাত এনেদৰে ল'ব, তাৰপিছত মাজৰ দুটা আঙুলি ভাঁজ কৰিব আৰু বুঢ়া আঙুলিৰে সেই দুটা আঙুলিৰ ওপৰত অকণমান প্ৰেছাৰ দিব। তাৰপিছত হাত আঁঠুৰ ওপৰত ৰাখিব পাৰে। কিছু স্ক্ৰিপচাৰত বা কিছু কিতাপত এই মুদ্ৰাটো এনেদৰেও দিয়া থাকে আৰু কিছু কিতাপত আপুনি এনেদৰে পাব। মুঠৰ ওপৰত এইটো কনফিউজন হ'ব নালাগে, জাষ্ট এই দুটা ফল্ড কৰিব লাগে। মধ্যমা অনামিকা আঙুলি ফল্ড কৰিব লাগে, তৰ্জনী আৰু কনিষ্ঠ আঙুলি ওপৰফালে চিধা থাকিব। তাৰপিছত আপুনি ধুনীয়াকৈ হাত আঁঠুৰ ওপৰত ৰাখিব পাৰে। দুটা আঁঠুৰ ওপৰত ৰাখিলে, চকু বন্ধ কৰিলে আৰু অলপ সময় কেৱল উশাহ নিশাহত ধ্যান কৰিলে। এনেদৰে এই মুদ্ৰাটো আপুনি 3 মিনিটৰ পৰা 5 মিনিট সময় কৰিব লাগে। কেতিয়া কৰিব? ৰাতিপুৱা হৈছে বেষ্ট সময়, বা আপুনি যেতিয়া যোগ অভ্যাস কৰে নিয়মীয়া, সেই যোগ অভ্যাস কৰাৰ সময়তো এই মুদ্ৰাটো আপুনি কৰিব পাৰে। বা যেতিয়া আপুনি মেডিটেশ্যন কৰে, সেই মেডিটেশ্যনৰ সময়তো এই মুদ্ৰা লগাই কিনে আপুনি ধ্যান কৰিব পাৰে। প্ৰাচীন ভাৰতীয় যোগশাস্ত্ৰ আৰু নাট্যশাস্ত্ৰত এই মুদ্ৰাটোক ভয় নাশক বুলি উল্লেখ কৰিছে। এই মুদ্ৰাটোৰ কাম হৈছে আপোনাৰ মনত যেতিয়া ভয় সোমায়, ভয় দূৰ কৰা, আপোনাৰ মনত যেতিয়া নেতিবাচক চিন্তা কিছুমান আহে, সেই নেতিবাচক চিন্তা কিছুমান দূৰ কৰা আৰু মনটোক এটা সুৰক্ষা কৱচ প্ৰদান কৰা। অভিনয়া দৰ্পণ নামৰ গ্ৰন্থখনত এই মুদ্ৰাটোৰ বিষয়ে বৰ সুন্দৰভাৱে উল্লেখ কৰিছে। এবাৰ এজন ডেকা শিষ্যই এজন গুৰুৰ ওচৰত গৈ তেওঁ গুৰুক ক'লে যে, গুৰুদেৱ, মোৰ মনত বহুত ভয় লাগে আৰু অনবৰতে মই ভয়ত থাকোঁ। তেতিয়া গুৰুদেৱে তেখেতক একো নকৈ এই মুদ্ৰাটো তেখেতক দেখাই দিছিলে আৰু তাৰপিছত তেওঁ ক'লে যে, ভয় বাহিৰত নাই, ভয় হ'ল তোমাৰ শক্তিৰ অসুৰক্ষিত অৱস্থাহে। শক্তি সুৰক্ষিত হ'লে ভয় আপোনা আপুনি পলাই যায়। অৰ্থাৎ আমাৰ অন্তৰ্নিহিত যি শক্তি থাকে, প্ৰাণ শক্তি থাকে, সেই প্ৰাণ শক্তিক সংৰক্ষণ কৰি ৰাখে এই মুদ্ৰাটোৱে। গতিকে আপুনি এই মুদ্ৰাটো অভ্যাস কৰি ইয়াৰ যি ডিফাৰেঞ্চ, যিসকলে বহুত ভয় লাগে বা এনজাইটিত ভুগি আছে, বা মই প্ৰথমতে যিকেইটা কাৰণ ক'লোঁ সেইকেইটা যদি কাৰণ আপোনাৰ আছে, তেতিয়াহ'লে এই মুদ্ৰাটো আপুনি অভ্যাস কৰি চাওক। নিতৌ 5 মিনিট সময় কৰি চাব, তাৰপিছত যি ডিফাৰেঞ্চ আপুনি নিজে অনুভৱ কৰিব। পিছে আপোনাৰ ভয় লাগে নে নালাগে? ভয় প্ৰায় সকলোৰে লাগে কেতিয়াবা। আজিৰ পৰা যেতিয়া আপোনাৰ ভয় লাগে, এই মুদ্ৰাটো কোনো নেদেখাকৈ আপুনি ধুনীয়াকৈ তলত কৰিব। দেখিলেও কোনো কথা নাই, আপুনি এইটো যেনেকৈ বহি থাকে জাষ্ট মুদ্ৰাটো লগাই কিনে আপুনি ধুনীয়াকৈ অলপ সময় থাকিব, তাৰপিছত দেখিব। কিন্তু সেইখিনি সময়ত আপোনাৰ ব্ৰিথিংটো খুব কণ্ট্ৰল লাগিব, অৰ্থাৎ নৰ্মেল ব্ৰিথিং, ডিপ ব্ৰিথিং লাগে, খুব খৰধৰকৈ নহয় আৰু ডিপ ব্ৰিথিং লাগিব। তাৰপিছত অলপ সময় পিছতে ইয়াৰ পৰিৱৰ্তনটো আপুনি দেখা পাব। ভিডিঅ'টো যদি ভাল লাগিছে আপুনি এতিয়াই বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব পাৰে, তেতিয়া তেওঁলোকেও আপোনাৰ জৰিয়তে এই ৰহস্যময় কথাটো গম পাব। যোগৰ এনেকুৱা ধৰণৰ অতি প্ৰাচীন ৰহস্যসমূহ জানিবলৈ চেনেলটো আজি ছাবস্ক্ৰাইব কৰি থওক। যোগ অভ্যাস কৰক আৰু সুস্থ থাকক। লগ পাম পিছৰ ভিডিঅ'ত, তেতিয়ালৈ নমস্কাৰ।